দুটাতকৈ অধিক সন্তান থাকিলে আবেদন কৰিব নোৱাৰিব টেট পৰীক্ষাত। টেট পৰীক্ষাৰ বাবে উলিওৱা বিজ্ঞাপনত উল্লেখ কৰা হৈছে এই কথা। 1 জানুৱাৰী 2021 পৰা বলবৎ হোৱাকৈ প্ৰকাশ কৰা হৈছে এই বিজ্ঞাপন। চৰকাৰী নিয়ম অনুসৰি এই ব্যৱস্থা কৰাৰ কথা বিজ্ঞাপনত প্ৰকাশ। সৰু পৰিয়ালৰ চৰকাৰী নীতি অনুসৰিয়ে এই কথা প্ৰকাশ কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত, যদিহে আপোনাৰ দুটাতকৈ অধিক সন্তান আছে তেতিয়াহ'লে আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব। বিজ্ঞাপনত এই কথা প্ৰকাশ কৰা হৈছে আৰু সেইবাবে যদি আপুনি টেট পৰীক্ষা দিম বুলি ভাবি আছিলে আৰু আপুনি যদি বিবাহিত আৰু আপোনাৰ সন্তানৰ সংখ্যা দুটাতকৈ বেছি আছে তেতিয়াহ'লে আপুনি টেট পৰীক্ষা দিব নোৱাৰিব। এয়া চৰকাৰী নিয়ম আৰু টেট পৰীক্ষাৰ বাবে যি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে সেই বিজ্ঞাপনত এই কথা উল্লেখ কৰা হৈছে। বিজ্ঞাপনৰ যি নীতি নিয়ম আছে, নীতি নিয়মৰ 7 নম্বৰ দফা, 7 নম্বৰ যিটো নীতি নিয়ম উল্লেখ কৰা হৈছে সেই কথা 7 নম্বৰ নীতি নিয়মৰ পেৰেগ্ৰাফত বিস্তৃতভাৱে উল্লেখ কৰা হৈছে যে যদিহে আপোনাৰ সন্তানৰ সংখ্যা 2জনতকৈ বেছি তেতিয়াহ'লে আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। এই আবেদনৰ বাবে যি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে বিজ্ঞাপনত এই কথা প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। যদিহে দুটাতকৈ অধিক আপোনাৰ সন্তান আছে তেতিয়াহ'লে আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব। এই প্ৰকাশ কৰা হৈছে চৰকাৰী নিয়ম যি 2019 বলবৎ কৰা হৈছিল সেই নিয়ম অনুসৰি এই কথা প্ৰকাশ কৰা হৈছে। সৰু পৰিয়ালৰ যি চৰকাৰী মটো আছে সেই চৰকাৰী মটোৰ অধীনত এই কথা প্ৰকাশ কৰা হৈছে যে দুটাতকৈ বেছি সন্তান থাকিলে টেট পৰীক্ষা দিব নোৱাৰিব, আবেদন কৰিব নোৱাৰিব, এই কথা স্পষ্টতাৰে কোৱা হৈছে।